যিসকল ক্ষণজন্মা পুৰুষে অসমৰ সমাজ জীৱনলৈ অনবদ্য বৰঙণি আগবঢ়ায় বিভিন্ন ভাষা ভাষী জাতি জনগোষ্ঠীৰে গঢ় লৈ উঠা অসমীয়া জাতিক সদায় অনুপ্ৰাণিত আৰু উদ্বুদ্ধ কৰি আহিছে। সেইসকলৰ ভিতৰত এগৰাকী হ'ল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱ। কাৰণ ৰাভাদেৱৰ বহুত বেছি দীঘলীয়া জীৱন পৰিক্ৰমা নাছিল। এই কম জীৱন পৰিক্ৰমাৰ ভিতৰতে এটা জীৱনত এজন মানুহে কিমান কাম কৰিব পাৰে সেই কথা তেওঁৰ জীৱনচৰ্যাই আমাক সোঁৱৰাই দিয়ে। কাৰণ ৰাভাদেৱ গীতিকাৰ, সুৰকাৰ, কথাশিল্পী, ৰাজনীতিবিদ, বিপ্লৱী, চিত্ৰকৰ, ভাস্কৰ্য শিল্পীৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰখনত তেখেতে নিজকে নিয়োজিত কৰি জীৱনটো উদযাপনেৰে আমাৰ সমাজখনলৈ এটা প্ৰেৰণা আগবঢ়াই থৈ গৈছে। এইগৰাকী মহান মনীষীক সোঁৱৰণ কৰিবৰ কাৰণে তেখেতৰ এই পবিত্ৰ মৃত্যুৰ তিথিত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আমি আজি অংশগ্ৰহণ কৰোঁ। এই অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা তিনিগৰাকী স্বনামধন্য শিল্পী সন্ধ্যা মেনন ডাঙৰীয়ানী, শান্তা উজিৰ ডাঙৰীয়ানী আৰু মালবিকা বৰা ডাঙৰীয়ানীক শ্ৰদ্ধাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। মই এই পবিত্ৰ মুহূৰ্তত ৰাভাদেৱৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।